নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আছাম জিঅ'গ্ৰাফীৰ ওপৰত 110টা মষ্ট এক্সপেক্টেড MCQ এটা ছিৰিজ ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি হৈছে তাৰ 7 নম্বৰটো পাৰ্ট। আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে। তেতিয়াহ'লে ব'লক আজিৰ পাৰ্টটো আৰম্ভ কৰোঁ। এতিয়া আজিৰ প্ৰথম প্ৰশ্ন তথা কুৱেশ্যন নম্বৰ 61 ইয়াতে সুধিছে, হোৱাইট উইং উড ডাক ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম in which park is it most commonly found? গতিকে দেওহা অসমৰ ৰাজ্যিক চৰাই। এই চৰাইবিধ কোনখন উদ্যানত আটাইতকৈ বেছিকৈ পোৱা যায়? এতিয়া ইয়াতে অপশ্যন এত দিয়া আছে নামেৰিত পোৱা যায় নেকি? য়েছ, নামেৰিত পোৱা যায়। অপশ্যন বিত দিয়া আছে ডিব্ৰু চৈখোৱা। য়েছ, ডিব্ৰু চৈখোৱাটো পোৱা যায়। গতিকে ইয়াতে অপশ্যন এ বি, বোথ এ এণ্ড বি ইয়াতে শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে, দ্য দিহিং পাটকাই নেশ্যনেল পাৰ্ক ইজ অলছ' ন'ন এজ। গতিকে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনক আন কি নামেৰে জনা যায় তাকে সুধিছে দেই। অপশ্যন এত দিয়া আছে দ্য এমাজন অফ দ্য ইষ্ট। এমাজন অফ দ্য ইষ্ট বুলি জনা যায় নি? য়েছ, দিহিং পাটকাইক কি বুলি জনা যায়? এমাজন অফ দ্য ইষ্ট বুলি জনা যায়। আৰু এই যি দিহিং পাটকাই, এই দিহিং পাটকাইক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হয় 2021ত দেই। আৰু এই দিহিং পাটকাইখন আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত পৰে। আৰু এই দিহিং পাটকাই যিখন নেশ্যনেল পাৰ্ক সেইখনক 2004 চনত কি কৰা হৈছিল? ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 63 ইয়াতে সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ এ ৰামচাৰ চাইট ইন আছাম। গতিকে তলৰ কোনটো অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ? ঠিক আছে, অপশ্যন এত দিয়া আছে সোণবিল নেকি? সোণবিল নহয়। ঠিক আছে, অপশ্যন বিত দিয়া আছে চান্দুবি লেক নেকি? চান্দুবি লেক নহয়। অপশ্যন চিত দিয়া আছে দীপৰ বিল। য়েছ, দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচাৰ চাইট। আৰু আমাৰ ইণ্ডিয়াত তথা আমাৰ যি ভাৰতবৰ্ষত টোটেল কিমানখন ৰামচাৰ চাইট আছে? 96খন। আৰু আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ৰামচাৰ চাইট থকা ষ্টেটখনৰ নাম হৈছে তামিলনাডু দেই। তামিলনাডুত চবতকৈ বেছি ৰামচাৰ চাইট দেখা পোৱা যায়। কিমানখন আছে? 20খন ৰামচাৰ চাইট তাতে আছে। আৰু আমাৰ যি এই দীপৰ বিলক 2002 চনত ৰামচাৰ চাইট হিচাপে ডিক্লেয়াৰ কৰা হয়। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে, আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট। গতিকে আমচাং যিখন অভয়াৰণ্য, সেই অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? অপশ্যন এত দিয়া আছে কামৰূপ মেট্ৰ' নেকি? য়েছ, কামৰূপ মেট্ৰ' ইয়াতে এইটো শুদ্ধ উত্তৰ। ঠিক আছে, আৰু এই যে নগাঁৱত কি আছে? নগাঁৱত আছে লাওখোৱা দেই, লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী। তাৰপিছত কাৰ্বি আংলঙত আছে মাৰত লংগ্ৰী ৱাইল্ড লাইফ চেঞ্চুৰী। তাৰ পৰা এই কাৰ্বি আংলঙতে আমাৰ আছে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী। তাৰপিছত আছে গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। এই গোটেইখিনি ক'ত আছে? কাৰ্বি আংলঙত আছে। বাকী এই যে শোণিতপুৰত কি আছে? সোণাই ৰূপাই আৰু কি আছে? বুঢ়া চাপৰি দেই, বুঢ়া চাপৰি। এইখিনি কথা আপোনালোকে মনত ৰাখিব। এইখিনিতে মই আপোনালোকক জনাই থওঁ, যদি আপোনালোকে 2026 বৰ্ষত BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে, তেতিয়াহ'লে টিচিং এপ্টিটিউডৰ কাৰণে এই বুকখন আপুনি ক্ৰয় কৰিব পাৰে। এইখন বহুত ভালকৈ চালি জাৰি চাই ইয়াতে ধুনীয়াকৈ MCQসমূহ উইথ আনচাৰ ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু যদি এই বুকখন আপুনি বাই কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি এই ফোন নম্বৰটোত 59 ৰুপিজ জিপে' কৰিব। আৰু জিপে' কৰাৰ পিছত তাৰ স্ক্ৰীনশ্বটটো এই একেটা ফোন নম্বৰতে আপুনি হোৱাটছএপত পঠাই দিব। আৰু তাৰ 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই বুকখন লাভ কৰিব।
এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুলংপাৰ যিখন গিবন অভয়াৰণ্য সেইখন ক'ত অৱস্থিত ঠিক আছে অপশ্যন এত দিয়া আছে ডিব্ৰুগড় নেকি ডিব্ৰুগড় নহয় অপশ্যন বিত দিয়া আছে শিৱসাগৰ এইটোও নহয় অপশ্যন চিত দিয়া আছে যোৰহাট য়েছ যোৰহাটত এই হুলংপাৰ গিবন অভয়াৰণ্যখন অৱস্থিত এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভছ আৰ কাৰেণ্টলি ইন আছাম গতিকে বৰ্তমান অসমত কেইটা হাতী সংৰক্ষিত বনাঞ্চল আছে ঠিক আছে অপশ্যন এত দিয়া আছে 7 এইটো শুদ্ধ নহয় 3 নহয় 5 য়েছ বৰ্তমান অসমত 5খন এলিফেণ্ট ৰিজাৰ্ভ আছে আৰু সেইখিনিৰ নাম হৈছে চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ তাৰ পাছত শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ দিহিং পাটকাই ঠিক আছে দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ আনখন হৈছে কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ কাজিৰঙা কাৰ্বি আংলং দেই কাজিৰঙা কাৰ্বি আংলং আৰু এখন হৈছে সেইখন ধনচিৰি লাংডিং এলিফেণ্ট ৰিজাৰ্ভ দেই এই 5খন আপোনালোকে মনত ৰাখিব এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ট্ৰি স্পেচিছ ইজ ডমিনেণ্ট ইন দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইয়াতে সুধিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কোনবিধ উদ্ভিদৰ প্ৰাধান্য বেছি অপশ্যন এত দিয়া আছে এলিফেণ্ট গ্ৰাছ য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ স্পেচিফিকেলি ন'ন ফৰ দ্য প্ৰটেকশ্যন অফ ইয়াতে সুধিছে যে এই যিখন বৰনদী অভয়াৰণ্য এই বৰনদী অভয়াৰণ্যখন বিশেষকৈ কিহৰ সুৰক্ষাৰ বাবে জনাজাত আৰু এই বৰনদী যিখন অভয়াৰণ্য এই অভয়াৰণ্যখন ক'ত আছে বুলি আমি জানো এইখন আছে ওদালগুৰি আৰু বাক্সা দেই অপশ্যন এত দিয়া আছে পিগমি হক এণ্ড হিস্পাৰ্ড হেয়াৰ য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ আৰু এই যি পিগমি হকটো আৰু ক'ত পায় বুলি আমি জানো আমাৰ অসমৰ যি মানস নেশ্যনেল পাৰ্ক তাতে দেখা পোৱা যায় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট ৰিফাইনেৰী ইন ইণ্ডিয়া ৱাজ ছেট আপ এট গতিকে ভাৰতৰ প্ৰথম তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল অপশ্যন এত দিয়া আছে বঙাইগাঁও নেকি বঙাইগাঁও নহয় নুনমাটি নহয় ডিগবৈ য়েছ ডিগবৈ ইয়াতে শুদ্ধ উত্তৰ আৰু কিমান চনত কৰা হৈছিল 1901 চনত 1901ত ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 70 তথা আজিৰ অন্তিমটো কুৱেশ্যন ইয়াতে সুধিছে হুইচ প্লেচ ইন আছাম ইজ ফেমাছ ফৰ ফায়াৰ ক্লে অপশ্যন এত দিয়া আছে মাকুম নেকি মাকুম ইয়াতে শুদ্ধ উত্তৰ নহয় লিডু নহয় চিলভাটা য়েছ চিলভাটা ইয়াতে শুদ্ধ উত্তৰ গতিকে আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব আৰু আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱীয়ে কম্পিটিটিভ এক্সামৰ কাৰণে চাই আছে তেতিয়াহ'লে আপুনি তেওঁলোকৰ লগতো এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে বাকী পাৰ্টকেইটা মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ